অসমত নিষিদ্ধ গোমাংস নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গোমাংস ৰাজহুৱা স্থানত গোমাংস খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাটো ভক্ষণ কৰিব নোৱাৰিব গোমাংস হোটেল ৰেষ্টুৰাঁতো গোমাংস বিক্ৰী কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্য কেবিনেটত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোমাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰাৰ ধৰণে পদক্ষেপ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গোমাংস কিন্তু এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা স্থানতে নিষিদ্ধ কৰা হ'ল গোমাংস শেহতীয়াকৈ উপনিৰ্বাচনক কেন্দ্ৰ কৰি গোমাংসৰ প্ৰসংগ সন্মুখলৈ আহিছিল সামগুৰি সমষ্টিত বিজেপিয়ে গোমাংসৰে জয়ী হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল ৰকিবুল হুছেইনে আৰু তাৰ পিছতে এয়া কেবিনেটত লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গোমাংস ৰাজহুৱা স্থানত গোমাংস খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাটো ভক্ষণ কৰিব নোৱাৰিব গোমাংস হোটেল ৰেষ্টুৰাঁতো গোমাংস বিক্ৰী কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্য কেবিনেটত অংশগ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু গোমাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰা ধৰণে পদক্ষেপ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গোমাংস কিন্তু এতিয়াৰে পৰা সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা স্থানতে নিষিদ্ধ কৰা হ'ল গোমাংস cattle prohibition koribo khujo he byabostha ko tonokial koribo aru Rokibul Hussain aru Bhupen Borai jikhini bisari asile directly indirectly hekhini to olop agbahi jabo gotike ami আশা কৰিম যে এই ব্যৱস্থা কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant jikono area ta agote asil mondirar 5 kilometer এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাবলিক প্লেস হোটেল আৰু ৰেষ্টুৰেন্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো গোমাংস নিষিদ্ধ কৰাৰ পিছতে সংবাদমেলত ফাইল দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিলে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসম তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথাবাৰ্তাৰে ভৰপূৰ হৈ আছে যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাতবাদি দিছে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁ আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে এটা এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ যদি মই বোকাত নামিব লাগে মানে আমি এইটো মই পোৱা নাছিলোঁ তাৰমানে আজি আপোনাৰ পালোঁ খিল্লি আহি পালে যে মই ভবাই নাছিলোঁ এইবিলাক কিবা কিবা ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা লাইভ কৰি দিম আচলতে কি আছে এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল ফাইল গোমাংস নিষিদ্ধকৰণক সমৰ্থন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাটো প্ৰয়োজন আছিল বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ আমি আগতে এখন আইন আনিছিলোঁ যে
যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলোঁ। এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছোঁ আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব। এইটো প্ৰয়োজন আছিল, অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক ঐতিহাসিক আখ্যা সাংসদ দিলীপ শইকীয়াৰ। देखिए, आज असम कैबिनेट का जो फैसला है बीफ को पब्लिक प्लेसेस में बैन करना, मैं समझता हूँ ये बहुत एक हिस्टोरिक ऐतिहासिक एक निर्णय है। मैं इस निर्णय को, इस सिद्धांत को समर्थन करता हूँ। भारतीय सनातन संस्कृति में गो को माता कहा जाता है, गो माता, और गो माता का संरक्षण और संवर्धन हमारे संस्कृति के अनुकूल है। गो मांस भारत में सनातन संस्कृति में एक प्रतिबंधित खाद्य ही है। कोई व्यक्तिगत रूप में गो मांस लेते हैं, अपने घर में खाते हैं, तो उसमें हमारा कोई आपत्ति नहीं है। लेकिन पब्लिक प्लेसेस, दैट मीन्स जो रेस्टोरेंट होगा, होटल होगा या पब्लिक प्लेसेस होगा या पब्लिक इवेंट्स होगा, तो उसमें गोमांस को ज्यादातर समाज के लोग अखाद्य मानते हैं, उसको खाद्य नहीं मानते हैं। तो वो जो ज्यादातर लोगों का जो जिस खाद्य को अखाद्य मानते हैं उसको अगर खिलाने का प्रयास करते हैं, चिकन बिरयानी के नाम पर अगर बीफ बिरयानी परोसा जाता है या कोई भी बीफ का जो आइटम इस्तेमाल होता है जहां पर नहीं होना चाहिए, तो एक प्रकार से हमारे सनातनी आस्था और विश्वास के ऊपर ये आघात भी है। इसीलिए मैं कोई संप्रदाय को लेकर के, कोई मजहब के लेकर के, कोई सांप्रदायिक कम्युनल एंगल में ये निर्णय मैं नहीं मानता हूं। मैं ये निर्णय भारत के सनातन संस्कृति के अनुकूल मानता हूं। ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ পিছতে কংগ্ৰেছক প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাওক অথবা পাকিস্তানত গৈ বসতি স্থাপন কৰক বুলি কংগ্ৰেছক ছ'চিয়েল মিডিয়া এক্সত বাক্যবান মন্ত্ৰীগৰাকীৰ। গোমাংস নিষিদ্ধকৰণক আদৰণি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। একাংশ সংখ্যালঘু লোকেও চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। বিভিন্ন ধৰণৰ ধাবা ৰেষ্টুৰেণ্ট যি গোমাংস পৰিৱেশন কৰা হয় আৰু বহু মানুহ আছে, সনাতন সংস্কৃতিৰ মানুহ বা বহু হিন্দু সম্প্ৰদায়ৰ মানুহ আছে। আমাৰ তেজপুৰৰ আশে পাশে হৈছে, মই নামটো নকওঁ, যে ভাত খাবলৈ গৈছে, মাংস খাম বুলি কৈছে, মাংস খাম বুলি কোৱাৰ লগে লগে বিফ দিছেগৈ। গতিকে এই তেনেকুৱা যদি হয় তেতিয়াহ'লে নিশ্চিতভাৱে এটা আমাৰ কাৰণে বেয়া পৰিৱেশ এটা হয়। যাৰ কাৰণে এইটো পূৰ্বৰ পৰা বিভিন্ন মানুহে হোৱাটছআপ যোগে মুখ্যমন্ত্ৰীকে হওক বা আমাকে অনুৰোধ জনাই আহিছিলে যে যধে মধে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট খুলি পেলায় আৰু নামবোৰো তেনেকুৱা নাম যি মানুহে যাতে বুজি পায়, তেনেকুৱা নাম থকাও বহু ৰেষ্টুৰেণ্ট খুলিছে। আনকি তেজপুৰৰ পৰা কিছু দূৰ আগলৈ যদি যায়, বিভিন্ন ধাবাত যেতিয়া মানুহে যেতিয়া টুৰিষ্টবোৰ আহে, মানুহে চাইনবোৰ্ডবোৰ চাই পেলাই নোসোমায়, এনে ধাবা বুলি সুন্দৰ ধাবা দেখিলে সোমাই যায়। আৰু তাত যেতিয়া বিফ পৰিৱেশন কৰা হয় তেতিয়া বিভিন্ন মানুহৰ অশান্তি পৰিৱেশ এটা হয়গৈ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাইলৈ কেবিনেটত যিটো সিদ্ধান্ত ল'লে, এই কথাষাৰ আচলতে পূৰ্বৰ পৰাই মুখ্যমন্ত্ৰীক বহুতে দাবী জনাই আহিছিলে
যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি সিদ্ধান্তটো ল'লে আৰু আমি সমগ্ৰ আমি কেবিনেটৰ সদস্যসকলে আমি এইটো আদৰণি জনাইছোঁ। গোমাংস নিষিদ্ধকৰণক লৈ আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ উন্নয়নত চৰকাৰখন ব্যৰ্থ হৈছে। জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চৰকাৰে লৈছে এই সিদ্ধান্ত। নকৰিবলগীয়া কামবোৰ কৰি আছে, যিবোৰ ৰাজ্য চৰকাৰৰ কাম নহয়। এই চৰকাৰখন আহিবৰে পৰা ঘৰুৱা কামত হাত দি আহিছে বুলি কটাক্ষ। আমি ভাবো ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান, উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ, নিবনুৱা সমস্যা সমাধান, শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক, যোগাযোগ, যাতায়াত ব্যৱস্থা, এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে মানে নকৰিবলগীয়া কামবিলাক কৰি আছে, যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয়। এই চৰকাৰখন অহাৰ পিছৰ পৰা আমি দেখিছো কোনে কি খাব, কোনে কি পিন্ধিব, কোনে বিয়া পাতিব নে নাপাতিব, কোনে ল'ৰা ছোৱালী জন্ম দিব নিদিব, এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে। আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম, তাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো। আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। মানে এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে আৰু সেইকাৰণেই তেওঁলোকে এনেকৈ কোনে কি খাব, কি পিন্ধিব, কোনে বিয়া পাতিব নাপাতিব, ল'ৰা ছোৱালী জন্ম দিব, খালি এইবিলাক লৈ লাগি আছে। ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছে কংগ্ৰেছ তথা AIUDF চৰকাৰৰ সিদ্ধান্ত। কংগ্ৰেছ তথা AIUDFৰ চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ। বিজেপি দলে সংবিধানত আক্ৰমণ কৰি অহাৰ অভিযোগ বিধায়ক শ্বেৰমানৰ। The Assam government is led by the BJP party, and the BJP party ab initio has been attacking on our constitution and constitutional mandates. Our constitution has given freedom to every people of India to have their choice of food, to have their choice of dress, and it is not new. They are following the principles of RSS. They are from the very beginning against the Muslim population and also against the low caste Hindus and Christians, Buddhists, and on the same footing they have taken this decision. This is against our constitution and a scathing attack on our constitution. And in this connection I would also say that perhaps Rockable is the motivating factor behind this. All these days Rockable was making public statement as if BJP, by giving a beef party or a party with beef, has committed some great blunder. So Rockable will be in a better position to reply to this question. ইফালে গোমাংস নিষিদ্ধকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। ৰাজ্যত ভাবিবলৈ আৰু পাতিবলৈ বহুত কথা আছে বুলি চৰকাৰক সমালোচনা আছুৰ সভাপতিগৰাকীৰ। অসমত ভাবিবলৈ, পাতিবলৈ, কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা, পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ আন কথা, ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত। অসমত যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে, সদৌ অসম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দাবীটোৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। একে সময়তে আমি চৰকাৰক এই দাবীটো জনাইছো যে বৰ্তমান যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে, তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনিও সুৰক্ষিত থাকিব লাগে আৰু সংৰক্ষণৰ ব্যৱস্থাটো এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে। এই কামটো চৰকাৰে কৰিব লাগিব। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, সেই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে। একে সময়তে যিসমূহে জনজাতি লাভ কৰা জনগোষ্ঠী আছে, তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় আৰু সংৰক্ষণৰ নীতিটো কি হ'ব এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে। এই ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে, উদ্যোগ গ্ৰহণ কৰিব লাগে। গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰাক্তন নেতা মুছাব্বিৰ হুছেইনৰ। গোমাংস নিষিদ্ধ হোৱাৰ বাবে ৰকিবুল হুছেইনক জগৰীয়া কৰিলে মুছাব্বিৰ হুছেইনে।
চাওক প্ৰথম কথাটো হ'ল যে আমাৰ গণতন্ত্ৰ অধিকাৰ দিছে কোনে কি খাব কোনে কি নাখায় কোনে কি পিন্ধিব কোনে কি নিপিন্ধে গতিকে গৰু মাংসটো আমাৰ লিগেল ৰাইট আছে গণতন্ত্ৰই আমাক অধিকাৰ দিছে আমি খাব পাৰিম ইয়াত কোনো আমাক বন্ধ কৰিব নোৱাৰে গতিকে আজি চাওক যে আপোনালোকে গম পায় যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ এজন অসমৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ পুত্ৰক যেতিয়া নেকি আপোনাৰ সামগ্ৰী সমষ্টিত উপনিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে আৰু তেওঁলোকে আপোনালোকে চাইছিলে যে কিবা ধাইমা কিবা গান গাই পেলাই মানে ইমান ট্ৰাই কৰিছিলে জিকাব পৰা নাই তাৰ পিছত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কিন্তু ব্ৰেইনটো একদম বেয়া হৈ গৈছে আৰু আপোনাৰ বিবেকৰ বিকৃতি ঘটিছে তাৰ পিছত যি আহে তাকে কয় আৰু এই যি গোমাংস আজি অসম কেবিনেটৰ মাজত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে গোমাংস ৰেষ্টুৰেণ্টত আপোনাৰ বিভিন্ন ধৰণৰ হোটেলবোৰত বন্ধ হ'ব লাগে আৰু তাত মানে কালিৰ পৰা আৰু তাত বিক্ৰী কৰিব নোৱাৰিব মই কওঁ যে এইটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুছলমান সমাজক এটা বহুত ডাঙৰ এটা অপমান কৰিছে গতিকে আমি খাই আছো য'ত মুছলমান অধ্যুষিত অঞ্চল সেই অঞ্চলবোৰত মানুহে খাবই আৰু য'ত মানে মুছলমান বেছি আছে তাতে আপোনাৰ ৰেষ্টুৰেণ্ট আৰু যিবোৰ আপোনাৰ হোটেল আছে তাত খায় গতিকে আজি কৈছে যে বিয়া বাৰু বা বিভিন্ন সকাম বা বিভিন্ন কামত যে আপোনাৰ তাতো মানে গৰু মাংস দিব নোৱাৰিব আপোনালোকে গম পায় যে আমি নগাঁৱত আমি মুছলমান আৰু হিন্দু মানুহ আমি একেলগে থাকোঁ আমি বিয়া বাৰু পাতিলে আগদিনা আমি দুদিন ৰাখোঁ আগদিনাখন হিন্দু মানুহৰ কাৰণে নেক্সট ডেটো আমি মুছলমানৰ কাৰণে ৰাখোঁ গতিকে আমি যিটো নেকি আমি বেলেগ ধৰ্মক কাকোকে আমি আঘাত দিব বিচৰা নাই গতিকে অসমৰ মুখ্যমন্ত্ৰী আমাক আঘাত দিব নালাগে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আপুনি কেবিনেটত যিটো সিদ্ধান্ত লৈছে এইটো আপুনি পুনৰ বিবেচনা কৰক আৰু তাৰ কাৰণে জগৰীয়া অসমৰ মাজত এজন নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভাবা যি ব্যক্তি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত বৰ্তমান কি হ'ল তেখেত সাংসদ হৈছে হিন্দীত গৈ পেলাই সাংসদত কথা ক'ব লাগে হিন্দীত ক'ব নোৱাৰে কাৰণে অসমত আহি পেলাই বিভিন্ন ধৰণৰ মানে পাগলৰ প্ৰলাপ বকি থাকে গতিকে এইজন ব্যক্তিৰ কথাত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ মুছলমানৰ ওপৰত আঘাত হানে মনত ৰাখিব সামগ্ৰী সমষ্টিৰ মুছলমান ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিৰ হাতত উপহাৰ স্বৰূপ দিছিল ইয়াৰ পৰাই কিন্তু আকৌ আপোনাৰ তেওঁলোকৰ পতন আৰম্ভ হ'ব গতিকে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী আপুনি যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটো আপুনি পুনৰ বিবেচনা কৰক অন্যথা আমি সংখ্যালঘু মুছলমান সমাজ ৰাজপথত আহি পেলাই প্ৰতিবাদ কৰিম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ বাবু এই টপিকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া ৰিপুণ বৰা অখিল গগৈ এখেতসকলেই আলোচনা কৰিলে বেছি ভাল হয় এই সব কথা বাৰ্তা যি সময়ত ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে যি সময়ত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আহি আছে কেনেকৈ আমি এইবিলাক চিন্তা কৰিব লাগে আৰু এই চৰকাৰৰ মাত্ৰ এবছৰহে বাকী আছে ডেভেলপমেণ্টৰ বহুত কৰিব লগা কাম আছে সেই কামবিলাক কৰিব লাগিব এতিয়া কাৰ পাকঘৰত কি খানা হ'ব কোনে কি পিন্ধিব এই সব কথা যদি কেবিনেট সিদ্ধান্ত ল'ব লগা হয় এইটো দুৰ্ভাগ্যজনক ৰাজ্যৰ কাৰণে অলৰেডি আইন কানুন আছে কেটেল প্ৰিজাৰ্ভেশ্যন বিল আছে মানুহে সেইমতে চলি আছে ৰাজহুৱা স্থানতনো ক'ত গোমাংস মানুহে ব্যৱহাৰ কৰে আমিতো নকৰোঁ ৰাজহুৱা স্থানত গোমাংস ব্যৱহাৰ ৰাজহুৱা স্থানত আপোনাৰ ৰাজহুৱা প্ৰগ্ৰামবিলাকত সকলো ধৰ্মাৱলম্বী মানুহ থাকে গতিকে সকলোৱে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ মাংস ব্যৱহাৰেই নকৰে গতিকে তাতে নতুন যে কিবা এটা কৰিছে তেনেকুৱা নহয় এইবিলাক পাব্লিকে অলৰেডি তেনেকৈ চলে কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা কেইদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যি সময়ত ৰাজ্যৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিব লাগে বিৰোধী হওক বা শাসক পক্ষ হওক চৰকাৰ হওক তেখেতসকলক বাধ্য কৰাব লাগিছিল এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া বা ভূপেন বৰা বা অখিল গগৈ হেমন্ত বিশ্ব শৰ্মাক বাধ্য কৰাব লাগিছিল যে আপুনি ডেভেলপমেণ্টত ফেইল হৈছে বহুত কাম কৰা নাই চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ আছে স্কুলত শিক্ষক নাই গৰাখহনীয়া হৈয়ে আছে আপোনাৰ বহুত ৰাস্তা ঘাট কৰিব লগা আছে স্কুল কলেজৰ দুৰৱস্থা হস্পিটেলত ডক্টৰ নাই এই কথা বাৰ্তাবিলাক কৈ চৰকাৰক বাধ্য কৰিব লাগিছিল বিৰোধীয়ে যে চৰকাৰ যাতে এই কথা বাৰ্তাবিলাকৰ উত্তৰ দিয়ে কিন্তু আমি লক্ষ্য কৰিছোঁ কোনে কি খায় ইলেকশ্যনত কি খালে কেটেল প্ৰিজাৰ্ভেশ্যন বিল এটা আছে তাতে কিছুমান কণ্ডিশ্যন আছে মই ভাবোঁ হোটেল ৰেষ্টুৰেণ্টবিলাকৰ সেই কণ্ডিশ্যনবিলাক ফুলফিল কৰিয়ে তেখেতসকলে কৰে বহুত হোটেলত নাই বহুত হোটেলত এইবিলাক নাই আৰু যি কেটেল প্ৰিজাৰ্ভেশ্যন বিলত যিবিলাক কণ্ডিশ্যন আছে সেইবিলাকৰ আওতাত য'ত নপৰে সেইবিলাকতো আৰু কি ক'ব লগা আছে একো নাই গতিকে কেবিনেটে দুদিন পিছে পিছে কিবা এটা সিদ্ধান্ত কেবিনেটৰতো বহুত কাম আছে না সেই কামবিলাক কৰক অনৰ্থক এটা কাম মানে নকৰিবলগীয়া কিছু কাম লৈ কেবিনেটে কিয় ব্যস্ত হয় গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা আমচুৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যি কেবিনেটে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত হিটলাৰী সিদ্ধান্ত এই সিদ্ধান্ত চৰম অন্যায় সংবিধান বিৰোধী সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই যি স্বৈৰাচাৰী শাসন আৰম্ভ কৰিছে এয়া সম্পূৰ্ণৰূপে ঘূৰ বিৰোধ কৰোঁ তেখেতে সংখ্যালঘু জনগণক নিষেধ কৰা যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে মুছলমান ভাইসকলে কি খাব কি নাখাব এই সিদ্ধান্ত লোৱাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নাই এই সিদ্ধান্ত লোৱা অসমৰ কেবিনেটৰ অধিকাৰ নাই নৈতিক অধিকাৰ নাই আজি হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমান মাজত সংঘাত লগাব বিচাৰিছে তাৰ কাৰণে এই ধৰণৰ সিদ্ধান্ত ল'ব বিচাৰিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয় অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন গো মাংসৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী আৰোপ কৰা নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জামাত-ই-ইছলামী হিন্দে সংগঠনটোৰ উজনি আৰু উত্তৰ অসমৰ সংগঠক ইছফাকুল হুছেইনে ব্যক্ত কৰে প্ৰতিক্ৰিয়া ইছফাকুল হুছেইনৰ মতে গো মাংসত অনা নিষেধাজ্ঞাৰ ফলত সৰ্বাধিক ক্ষতি হ'ব উজনিৰ খিলঞ্জীয়া লোকৰ ৰকিবুল হুছেইনৰ সংঘাতৰ ফল গো মাংসৰ ৰাজনীতি গো মাংস কেৱল মুছলমান লোকে নাখায় জনজাতীয় লোকেও খাদ্য হিচাপে ইয়াক গ্ৰহণ কৰে গো মাংস বন্ধ কৰাতকৈ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সুৰা বন্ধ কৰিবলৈ আহ্বান জনালে ইছফাকুল হুছেইনে নিশ্চয়কৈ গো মাংসক লৈ অসমৰ ৰাজনীতি এতিয়া উত্তাল হৈ আছে আৰু ঠিক সেই সময়তে দেখা পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ নিষিদ্ধ কৰিছে গো মাংস মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে গো মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে হোটেল ৰেষ্টুৰাঁত নিষিদ্ধ কৰিছে গো মাংসৰ বিক্ৰী মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে জামাত-ই-ইছলামী হিন্দৰ উত্তৰ আৰু উজনি অসমৰ সংগঠক ইছফাকুল হুছেইন মই তেখেতৰ পৰা জানিব বিচাৰিব এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কি ক'ব আসসালামু আলাইকুম ৰহমতুল্লাহ বৰকাতুহ আজি নিউজৰ যোগেদি আমি গম পাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিষাৰ কথা কৈছে এই গো মাংস লৈ এটা ডাঙৰ লেতেৰা ৰাজনীতি হৈছে যে অসমৰ ক'ব গ'লে উজনি অসমৰ পৰা যিমান গৰু ছাপ্লাই হয় গোটেই অসমত ধুবুৰীলৈকে গোটেই উজনিৰ আমাৰ অসমীয়া হিন্দু খিলঞ্জীয়া মানুহখিনি কৰি আছে যদি আজি গো মাংস বন্ধ কৰি দিয়ে কাটাটো বিক্ৰী কৰাটো তেতিয়া ক্ষতিকাৰ হ'ব প্ৰথম হ'ব আমাৰ অসমীয়া মানুহখিনি আজি আপোনালোকে যাই চাওক উজনি অসমৰ আপোনাৰ ধেমাজিৰ পৰা আৰম্ভ কৰি তাৰ আপোনাৰ শদিয়া মাকুম চাকুম সকলো জেগাত মই ঘূৰি ফুৰোঁ তাৰ গোটেইখিনি ব্যৱসায় আমাৰ মানুহে কৰি আছে মুখ্যমন্ত্ৰী মহোদয় অসমৰ সৰ্বাংগীন উন্নয়নৰ চিন্তা কৰিব লাগে এই ৰকিবুলে কিবা এষাৰ কথা কৈ দিলে তাত যায় তেখেতে গো মাংস বন্ধ কৰি দিব তেনেকেতো আমি কেতিয়াও মুছলমানে এইটো কোৱা নাই যে গাহৰি মাংস বন্ধ কৰক খাদ্য সকলোৱে খাব কোনোবাই গাহৰি খাব কোনোবাই গৰু খাব কোনোবাই কাছ খাব যে আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ সৰ্বাংগীন সকলো সম্প্ৰদায় উন্নয়নৰ কাম কৰক আৰু এনেকুৱা কৰ্মত তেখেতে নাযাবলৈ আমি তেখেতক অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত কিবা আহ্বান জনাব নেকি আমি আজি আমাৰ অকল মুছলমান সম্প্ৰদায়ে গৰু মাংস নাখায় গৰু মাংসটো অসমৰ সকলো জনগোষ্ঠীৰ মানুহে বিশেষকৈ বড়ো কমিউনিটি হওক বা খ্ৰীষ্টান আছে বুদ্ধিষ্ট আছে মুছলিম আছে আদাৰ অমুছলমান বহুতো খায় যে এইটো মাংস হিচাপে এটা খাদ্য হিচাপে ব্যৱহাৰ কৰে আৰু খাদ্যৰ ওপৰত হাত দিয়াটো যুক্তিসংগত নহয় কিয়নো তেখেতৰ মন গৈছে তেখেতে কৰি দিব পাৰে কিন্তু আমি তেখেতক অনুৰোধ কৰোঁ যে তেখেতে এনেকুৱা মাংসৰ ক্ষেত্ৰত গুৰুত্ব দিয়াত কৰি বিশেষকৈ যে অসমত যে মদ খাই আমাৰ যুৱ শক্তি ধ্বংস হৈছে তাৰ ওপৰত তেখেতে